হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি যিহেতু কাতি বিহু, তো ৰাতিপুৱাই পুৱাই আমি জংঘললৈ বুলি ওলালোঁ। তো জংঘলত কিয় গৈ আছোঁ চাই থাকোঁ ভিডিঅ'টো। ভাল্লাপাত ল'বৰ কাৰণে আমি জংঘললৈ গৈ আছোঁ, পূৰা দা চা লৈ। আজি কাতি বিহুৰ কাৰণে পথাৰত ভাল্লাপাত আৰু লগতে চিপ পুতি দিয়া হয়। যদি কোনোবাই জানে ভাল্লাপাত কিয় ব্যৱহাৰ হয়, তো আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আৰু ভাল্লাপাত বহুতে হয়তো চিনি নাপাবও পাৰে, আৰু ভাল্লাপাত সকলো ঠাইতে ব্যৱহাৰ নহ'বও পাৰে। কোন কোন ঠাইত ব্যৱহাৰ কৰে বাৰু জনাবচোন। সৰুৰে পৰা আমি দেখি আহিছোঁ ভাল্লাপাত ব্যৱহাৰ কৰাটো, আৰু আমি পুৰা জংঘলৰ মাজত সোমাই গৈছোঁ। এইখিনি ঠাইত হাতীও আহে দেই, ভয়ো লাগে অকলে অকলে যাবৰ কাৰণে। তো সেইকাৰণে বহুত সাৱধানে যাব লাগে। আৰু ভাল্লা গছ বিচাৰি বিচাৰি আমি এডাল গছ পালোঁ, আৰু কোনোবাই গোটেই ডালবিলাক কাটি দিছে। তো বাচি বাচি ভাল ভালবিলাক লৈ গৈছে, আৰু আমি যি এৰা পেন্দা তাকে বিচাৰি বিচাৰি লৈ ল'লোঁ। আৰু যিহেতু পথাৰত চিপ ফুটিব লাগিব, তো সেইকাৰণে মই এয়া 3ডাল বিজুলী বা কাটি ল'লোঁ। তো বাঁহৰ চিপ কেইডাল কাটি মেলি মই পথাৰলৈ বুলি ওলালোঁ, আৰু 3টা জেগাত মই 3ডাল চিপ পুতিলোঁ। আৰু এই 3ডাল চিপ পুতি আজিৰে মই চিপ পুতা কাৰ্যটো ইমানতে সামৰণি মাৰিলোঁ। আৰু সকলো অসমবাসী ৰাইজক কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাই আজিৰ এই মিনি ব্লগটো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।